সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 23 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 2:45 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 2:06 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ, ৰাত্ৰি 1:30 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:05 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱগণ মহিষৰ অস্থি বায়ু যোগ, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:06 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:13 পৰা 11:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:04 পৰা 12:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি সৰু ল'ৰা ছোৱালীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বিশেষকৈ ঘৰুৱা কাম বনত আজি নিজতকৈ সৰু ব্যক্তিয়ে সহায় কৰা দেখা যাব। লগতে বহু সময়ৰ পৰা যদি কিবা কাম ফাঁচি আছিল, আজি ফাঁচি থকা কাম বনবোৰত অগ্ৰগতিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু আজি আপুনি প্ৰতিশ্ৰুতি নিদিব। প্ৰতিশ্ৰুতি দি হয়তো সময়ত সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলগীয়া নতুবা কৰিবলৈ আপুনি সময় নাপাব পাৰে। কিন্তু কৰ্ম তৎপৰতা আজি আপোনাৰ বৃদ্ধি পাব। কাম বন কৰিবলৈ ইচ্ছাও আপোনাৰ বাঢ়িব। সোনকালে সকলো কামত এক্টিভ হৈ পৰা দেখা যাব। আজি শৰীৰৰ অকণমান যত্ন ৰাখিব। মাজে সময়ে স্বাস্থ্যত হয়তো কিছু দুৰ্বলতা থাকিব পাৰে, কিন্তু আপোনাৰ আজি অন্য ব্যক্তিৰ কিছু অনুসৰণ কৰিবলৈ মন যাব। বিশেষকৈ আনৰ কাম বনবোৰ আপোনাৰ আজি খুবেই পচন্দ হ'ব। আনক কিছু অনুসৰণ কৰি এওঁলোকে দিনটোত আগবঢ়া দেখা যাব। বাহিৰা বস্তু খোৱা লোৱা কৰিবলৈও আপোনাৰ সিমান মন নাথাকিব, কাৰণ বাহিৰা বস্তুতকৈ এওঁলোকে নিজৰ ঘৰৰ বস্তুসমূহে আজি বনাই খোৱা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰো বৰ বিশেষকৈ এওঁলোকে চিন্তা নকৰে, নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি অনুভৱী ব্যক্তিৰ উপদেশ নোলোৱাকৈ আপুনি আৰ্থিক লেনদেন নকৰিব, কাৰণ অনুভৱী ব্যক্তিৰ উপদেশে আপোনাক লাভালাভ দিব। নুশুনিলে হয়তো লোকচানো হ'ব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ আজি পঢ়াত খুব দিনটো শুভ, কাৰণ শিক্ষাগুৰুৰ সমৰ্থন, শিক্ষাগুৰুৰ মৰম চেনেহ আজি লাভ কৰিব। লগতে টেকনিকেল ক্ষেত্ৰত শিক্ষা আপুনি অৰ্জন কৰিব পাৰিব। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব
কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোতো কৰ্মক্ষেত্ৰত উন্নতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অকণমান অৱশ্যে আৱেগিক হৈ পৰিব পাৰে, কথা বতৰা কওঁতেও হয়তো আৱেগ অনুভূতিবোৰ আজি আপোনাৰ প্ৰকাশ পাব। ধন কিন্তু আপুনি খৰচ কৰিব লাগিব, ক'ৰবাত নকৰিবলগীয়া ঠাইতো আজিৰ দিনটোত আপোনাৰ খৰচ হোৱা দেখা যাব। লগতে ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাসমূহো আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। বহু পৰিমাণৰ সমস্যাও আজি আপোনাৰ সমাধান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিব লাগিব, যিটো কাৰণত পৰিয়ালৰ সদস্যসকলে কোৱা কথাবোৰ আপুনি মানি চলিবলগীয়াও হ'ব পাৰে। প্ৰেম সম্পৰ্কত কোনোবা অন্য ব্যক্তিৰ কথা শুনি যাতে প্ৰিয়জনক খং নকৰে, কাৰণ তেনে কৰিলে সম্পৰ্কত দূৰত্ব বাঢ়িব। লগতে আজি মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰতো আপুনি আজি সন্মান লাভ কৰিব। ইয়াৰ বাহিৰে ঘূৰা ফুৰাটো এই ৰাশিৰ ব্যক্তিসকল খুব ব্যস্ত থকা দেখা যাব। আজৰি সময়খিনি তেওঁলোকে ঘূৰা ফুৰা কৰা আৰু মন পচন্দৰ কাম কৰা দেখা যাব। আজি মন কিছু পাতল লাগিব, কাৰণ মনৰ কথাবোৰ তেওঁলোকে আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। ইয়াৰ বাহিৰে আজি দিনটোত শুভ সংখ্যা থাকিব আপোনাৰ 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি খুব সকলো কামত এক্টিভ থকা দেখা যাব। শাৰীৰিকভাৱে বলাবল বাঢ়িব, মনোবল সাহস এইবোৰো আজি আপোনাৰ দিনটোত বৃদ্ধি পাব। লগতে ক'ৰবাত লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা ধন আগমনৰ সম্ভাৱনা আছে। আপুনি যদি ক'ৰবাত শ্বেয়াৰ মাৰ্কেটতো ইনভেষ্ট কৰে তেতিয়াও দিনটোত আপোনাৰ লাভ আজি হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনত যদিও পৰিয়ালত সিমান শান্তি নাছিল, আজি কিন্তু আপুনি মানসিক শান্তি বহুখিনি লাভ কৰিব। সমস্যাসমূহৰো আপুনি স্থায়ী সমাধান লাভ কৰিব, যিটো কাৰণত আপোনাৰ মনৰ চিন্তাবোৰ একেবাৰে নোহোৱা হ'ব। আজি অৱশ্যে বন্ধনৰ পৰা আপুনি মুক্তি লাভ কৰিব, কাৰণ ঘৰত থাকিবলৈ সিমান মন নাথাকিব, আনৰ তলত থাকিবলৈ আজি একেবাৰে মন নাযাব, যিটো কাৰণত খোলা মনৰ ব্যক্তিৰ সৈতে তেওঁলোকে কথা বতৰা পতা নতুবা সম্পৰ্ক গঢ়াও দেখা যাব। লগতে অতি সহজতে আপুনি অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিসমূহ আজি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। কৰ্মক্ষেত্ৰতো আপুনি ভাল কাম কৰি আনক আচৰিত কৰি দেখুওৱা দেখা যাব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কামো আপুনি আজি কৰাৰ যোগ্য হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে ঘৰৰ কোনোবা সদস্যই আপোনাক অকণমান খং কৰিব পাৰে। খং নতুবা অভিমান আজি ঘৰৰ কোনোবা সদস্যই আপোনাক কৰিব। বাকী বহু সময়ৰ পৰা যদি কিবা কামত নিৰন্তৰভাৱে আপুনি লাগি আছে, আজি কিন্তু সেই কাম বনবোৰ সম্পূৰ্ণ হৈ পৰাও পৰিলক্ষিত হ'ব। কিন্তু যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। বিশেষকৈ ঘৰত কোনোবা ব্যক্তিৰ পৰা তেনেধৰণৰ কাজিয়াৰ সূত্ৰপাতো হ'ব পাৰে। গতিকে দূৰত থাকিলে নিশ্চয় বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। যাৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব, গতিকে অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰি কিবা নহয় কিবা কামতে অতিবাহিত হ'ব। আজি ঘৰুৱা সা সম্পত্তিও বৃদ্ধি পাব, গতিকে ঘৰত যদি কিবা সম্পত্তি আছে নিশ্চয় আপোনাৰ সেই সম্পত্তিৰো ভাল দামত বিক্ৰী কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি নিশ্চয় আপুনি ধন সঞ্চয় কৰিব পাৰিব। উপাৰ্জনৰ কিছু ধন আপুনি আজি নিজৰ হাতত সঞ্চয়ো কৰিব পাৰিব। আজি পিতৃ মাতৃয়ে হয়তো আপোনাক কোনোবা ক্ষেত্ৰত কাম বন কৰাত সহায় সহযোগিতা কৰাও পৰিলক্ষিত হ'ব, কাৰণ পিতৃ মাতৃৰ সমৰ্থন আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব। চেষ্টাত সফলতাৰ যোগ আছে, যিটো কাৰণত আপুনি যদি কঠিন কামো কৰে তেতিয়াহ'লে সেই কঠিন কাম বনবোৰ সহজ সৰল হৈ পৰা দেখা যাব। আনৰ পৰা মৰম চেনেহ আপুনি নিশ্চয় লাভ কৰিব, যিটো কাৰণত আপোনাক ভাল নোপোৱা ব্যক্তিয়েও আপোনাক আজি কিছু মৰম চেনেহ কৰা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ওপৰত দায়িত্ব বহুখিনি বাঢ়িব, প্ৰেমৰ দায়িত্ব আপুনি ল'ব লাগিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ আজি পৰিৱৰ্তনবোৰ আপুনি নিশ্চয় দেখিবলৈ পাব। একেটা কাম কৰাৰ বিপৰীতে এই ৰাশি ব্যক্তিসকল আজি বহু কামৰ সৈতে জড়িত থকা পৰিলক্ষিত হ'ব আৰু যিকোনো কাম সোনকালে কৰিবলৈ আপোনাৰ আজি মন যাব। বাহিৰা চিন্তাই আপোনাক কোনো ধৰণৰ আজি পৰিৱৰ্তন আনিব নোৱাৰে, কাৰণ এই ৰাশিৰ ব্যক্তিসকল দৃঢ় সংকল্পবদ্ধ হোৱাও দেখা যাব। এবাৰ যিটো কৰিম বুলি ভাবিব সেইটো কৰিহে এৰা দেখা যাব। আনে জোৰ কৰিলেও বহু সময়ত নিজৰ সিদ্ধান্ত তেওঁলোকে সলনি কৰা দেখা নাযায়, গতিকে দিনটো আপোনাৰ মনোবল আৰু কিছু দৃঢ় সংকল্পৰ মাজেৰে অতিবাহিত হ'ব। অৱশ্যে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সৰু সৰু কথাত প্ৰিয়জনে হয়তো অভিমান নতুবা খং কৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। অন্য ক্ষেত্ৰত আপোনাৰ দিনটো লক্ষ্য কৰিলে খুব সুন্দৰভাৱে পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ উপদেশে আপোনাক আজি বহুখিনি আগবঢ়াই লৈ যোৱা দেখা যাব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি উন্নতি প্ৰগতিৰ পূৰ্ণ যোগ আছে, কাৰণ বিগত দিনত স্বাস্থ্যৰ হয়তো দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ বহু পৰিমাণে নোহোৱা হ'ব। অকণমান অৱশ্যে অযথা ব্যয় আজি বাঢ়িব পাৰে, গতিকে খৰচ কৰাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। নতুন পথেৰে উপাৰ্জনৰ আজি সম্ভাৱনা প্ৰবল আছে, গতিকে আপুনি হয়তো পূৰ্বত উপাৰ্জন কৰি থকা পথৰ বিপৰীতে আজি নতুন পথেৰে ধন উপাৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আজি কোনোবা ব্যক্তিয়ে হয়তো আপোনাক ধন বিচাৰিব পাৰে, আপোনাৰ পৰা ধাৰে ল'বলৈ আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী দৈহিক সৌন্দৰ্যতা বাঢ়িব, আপুনি নিজৰ সৌন্দৰ্যৰে আনক বহুখিনি প্ৰভাৱিত কৰিব পাৰিব। লগতে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাসমূহ দিনটো তেওঁলোকে খুব ধুনীয়াকৈ কৰাও দেখা যাব। আজি সম্পৰ্ক তেওঁলোকে খুব গুৰুত্ব দিয়া দেখা যাব, সেয়া পাৰিবাৰিক সম্পৰ্কই হওক নতুবা প্ৰেম সম্পৰ্কই হওক। লগতে বহু কথা আপুনি শিকিবও পাৰিব, নতুন কথা শিকাৰ জনাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আজি
বিবাহিতসকলক প্ৰিয়জনে সকলো ক্ষেত্ৰত সমৰ্থন কৰাও দেখা যাব। লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি পৰিয়ালৰ সকলো সদস্যই খুব গুৰুত্ব দিয়াও দেখা যাব আৰু আপোনাক নোসোধাকৈ আজি পৰিয়ালৰ সদস্যসকলে কোনো ধৰণৰ কাম নকৰে, গতিকে আপোনাক প্ৰাধান্যতা দিয়া আজি দেখা যাব। যদি আপোনাৰ ধনৰ লেনদেন চলি আছিল, সেই লেনদেন কৰাৰ সময়ত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজি কিন্তু হঠাৎ কোনোবা ব্যক্তিয়ে আপোনাক কিবা ভাল খবৰ দিব পাৰে। আজি আকৰ্ষণীয় ব্যক্তিত্বই আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও বৃদ্ধি কৰিব, যিটো কাৰণত আপুনি নিজৰ ব্যক্তিত্বৰে সকলো ক্ষেত্ৰত সমাজত লোকপ্ৰিয়তা লাভ কৰিব আৰু নিজৰ পিনে অন্য ব্যক্তিক আকৰ্ষণ কৰিব পাৰিব। অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ সমালোচনাও কৰিব পাৰে, গতিকে তেনে সমালোচনা কৰা ব্যক্তিৰ পৰা আপুনি নিজেই দূৰত থাকিব। লগতে আজি দিনটোত কঠিন কাম বনবোৰ আপোনাৰ সহজ সৰল হৈ পৰা দেখা যাব। মান সন্মান প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে আৰু আপোনাৰ আজি দিনটোত কৰা পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিয়াও দেখা যাব। বাহিৰা ক্ষেত্ৰত খৰচ কিছু হ'ব পাৰে, অদৰকাৰী ক্ষেত্ৰত কৰিব নলগীয়া ঠাইতো দিনটোত আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে মনৰ আশাবোৰ আজি পূৰণ হোৱাৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, গতিকে ধনৰ কোনো ধৰণৰ আজি অভাৱ আপোনাৰ নাথাকে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মানসিক শান্তিও লাভ কৰিব। বিগত দিনত চলি থকা মনৰ চিন্তাবোৰ আজি নোহোৱা হ'ব। কিছু জিৰণি সময়ো আপুনি নিশ্চয় লাভ কৰিব। বিগত দিনত হয়তো আপোনাৰ কৰ্মব্যস্ততাও খুব বেছি আছিল, কাম কৰি থাকিবলগীয়া হৈছিল। আজি অকণমান কামৰ পৰা আজৰি আপুনি লাভ কৰিব। নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ আজি পূৰ্ণ যোগ দেখা গৈছে। লগতে আজি সোনকালে আনক বিশ্বাস কৰি লোৱাও এই ৰাশিৰ ব্যক্তিসকলে দেখা যাব। নিজৰ ক্ষমতা নিজৰ দক্ষতা আজি আনক দেখুৱাৰ সুযোগ সুবিধাও আপুনি লাভ কৰিব, গতিকে নিজৰ ক্ষমতাৰে সমাজত প্ৰভাৱশালী আপুনি হৈ পৰিব। দীঘলীয়াভাৱে যদি ক'ৰবাত যাম বুলি আপুনি ভাবি আছে তেতিয়াহ'লে আজি সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাও দেখা যাব। আজি স্বাস্থ্যৰ অকণমান যত্ন আপুনি সন্ধিয়াৰ ভাগত ৰখাৰ প্ৰয়োজন আছে। হয়তো স্বাস্থ্যৰ সন্ধিয়াৰ সময়খিনিত কিছু পৰিৱৰ্তন আহিব পাৰে। বাকী যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰো আজি পঢ়াত কিছু টেকনিকেল ক্ষেত্ৰৰে পঢ়া শুনা কৰাও দেখা যাব। আজি আপোনাক মাতৃপক্ষৰ কোনোবা ব্যক্তিয়ে হয়তো খা খবৰ ল'ব পাৰে, নতুবা আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, নতুবা এই ভিডিঅ'টোৰ শেষতো পাব। সেই ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি
দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি অৱশ্যে পাবলগীয়া ধন প্ৰাপ্তিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান খৰচ হ'ব পাৰে। ক'ৰবাত ঘূৰা ফুৰা কৰা, ক'ৰবাত চিনেমা চোৱা, এনেধৰণৰ ক্ষেত্ৰত মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু আপোনাৰ আজি খৰচ হৈ পৰিব। আজি অৱশ্যে অন্য ব্যক্তিক অনুসৰণ কৰালৈকে দেখা যাব। কোনোবা এনে ব্যক্তিক আপুনি অনুসৰণ কৰা দেখা যাব, যি ব্যক্তিক আপুনি বহুদিনৰ পৰা ফ'ল' কৰি আছে, বহুদিনৰ পৰা আপুনি সেই ব্যক্তিক ভালদৰে নিৰীক্ষণ কৰি আছে, তেনে ব্যক্তিক অনুসৰণ কৰাও দেখা যাব। আজি কিন্তু আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও বৃদ্ধি পাব আৰু কোনোবা ব্যক্তিয়ে আপোনাক আজি কিবা কাৰণবশতঃ প্ৰশংসা কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত যদি কিবা পৰিকল্পনা কৰি আছে, অকণমান সাল সলনি আজি অৱশ্যে কৰিব লাগিব, কাৰণ পূৰ্বৰ পৰা ভাবি থকা কাম হয়তো অকণমান বেলেগ ধৰণত আপুনি আজি কৰিবলগীয়া হ'ব পাৰে। আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়াও দিনটোত হ'ব, যিহেতু গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, যিটো কাৰণত এই ৰাশিৰ ব্যক্তিসকলক আজি পঢ়া শুনাৰ পৰা অকণমান দূৰত থকা দেখা যাব। অন্য কামতহে, অন্য ক্ষেত্ৰতহে এওঁলোকক বেছি এক্টিভ থকা দেখা যাব। পঢ়া শুনাৰ পৰা আজি আপোনাৰ মন কিছু বিচলিত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ। লগতে আজি বহু ক্ষেত্ৰত বহু কথাৰ আপুনি অনুভৱ ল'ব পাৰিব, নতুন কথা শিকিব পাৰিব, জানিব পাৰিব। যিসকল ব্যক্তিৰ ঘৰত নিৰন্তৰ কোনোবা নহয় কোনোবা ব্যক্তি আহি থাকে, আজি অৱশ্যে আপোনাৰ ঘৰত কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে, অৰ্থাৎ খুব কম সংখ্যক ব্যক্তিহে আপোনাৰ ঘৰত থাকিব আজি। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি আনক সোনকালে বয় বস্তু দান কৰা দেখা যাব। দান পুণ্য কৰিবলৈ আজি আপোনাৰ মন যাব। লগতে হাতত যদি অতিৰিক্তভাৱে ধন আছে, সেই ধন সঞ্চয় কৰি ৰখাটো ভাল হ'ব, কাৰণ অনাগত দিনত আপোনাক সেই সঞ্চয় কৰা ধন কামত লাগিব। বন্ধু বান্ধৱৰ আজি সহায় সহযোগিতা নিশ্চয় পাব, কাৰণ বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে আজিৰ দিনটোত অতি শুভ। লগতে ঘৰত কিবা নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটো প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক, আপুনি প্ৰেমত মতলীয়া হৈ থকাও দেখা যাব। কৰ্মক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আপুনি দেখিবলৈ পাব, কাৰণ সকলো ব্যক্তি আপোনাক কাম কাজত আজি সহায় সহযোগিতা কৰাও দেখা যাব। সন্ধিয়াৰ সময়ত কোনোবা খুব ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে, নতুবা আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। আজি জীৱনসংগীক আপুনি অকণমান কাম বনত সহায় কৰি দিবলগীয়াও হ'ব পাৰে। লগতে বিদ্যাৰ্থীসকলৰ আজি পঢ়াতকৈ মোবাইলত ব্যস্ততা কিছু বাঢ়িব। লগতে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব, কাৰণ কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ কৰিব। হঠাৎ ধনৰ আজি প্ৰয়োজনীয়তা হয়তো আহি পৰিব পাৰে। কোনোবা ক্ষেত্ৰত আপোনাৰ আকস্মিক ধনৰ আজি প্ৰয়োজন হ'ব। লগতে ক'ৰবাত পুৰস্কাৰ বিতৰণ নতুবা অন্য কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। আজি কিন্তু নিমন্ত্ৰণৰ যোগ পূৰ্ণ ৰূপত দেখা গৈছে। কোনোবাই ক'ৰবাত হয়তো নিমন্ত্ৰণ দিব পাৰে।
আজি মনৰ আশা আকাংক্ষাবোৰ এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। লগতে ব্যক্তিগত গোপন কথাবোৰ যাতে আনৰ সৈতে শ্বেয়াৰ নকৰে, কাৰণ কোনোবাই হয়তো আপোনাৰ গোপন কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰাও দেখা যাব। ভৱিষ্যতে কি কৰিব, ভৱিষ্যতৰ পৰিকল্পনাসমূহ আজিৰ দিনটো তেওঁলোকে কিছু কৰা দেখা যাব। লগতে হাঁহি ধেমালিৰ মাজেৰে আজি দিনটো তেতিয়াহে পাৰ হ'ব যেতিয়া আপুনি ঘূৰা ফুৰা কৰে। ঘৰত থাকিলে সিমান দিনটো ধুনীয়াকৈ পাৰ নহ'ব, কাৰণ ঘৰৰ বাহিৰত গ'লেহে আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দৰ এইবোৰ বৃদ্ধি পাব। আজি বিবাহিতসকলৰ কোনোবা ক্ষেত্ৰত প্ৰিয়জনৰ কোনোবা ক্ষেত্ৰত আপুনি হস্তক্ষেপ কৰিলে প্ৰিয়জনে হয়তো খং কৰিব পাৰে, গতিকে আপুনি দূৰত থকাই দেখা যাব। পৰিয়ালৰ নামত আজি কিছু খৰচ কৰিবলগীয়াও হয়তো হ'ব পাৰে। বাকী কিন্তু বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ নামত কিছু কৌতূহল মনত বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু নিজৰ বাবে সিমান সময় নাপাব। আনক প্ৰাধান্য দিওঁতে এওঁলোকে নিজৰ বাবে সময় হয়তো উলিয়াবলৈ নোৱাৰিব পাৰে। আজি ব্যৱসায়িকসকলৰ ব্যৱসায় বাণিজ্যত কিছু লাভৰ পূৰ্ণ যোগ আছে, কাৰণ ব্যৱসায় কৰিলে সেই ক্ষেত্ৰত আপোনাৰ আজি নিশ্চয় লাভ হ'ব। চাকৰি বাকৰিৰ কিবা খবৰো হয়তো আপুনি শুনিবলৈ পাব পাৰে। আজি কিবা কথা হয়তো আপুনি শুনি আৱেগিক হৈ পৰাও দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ আপুনি ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। লগতে আজি আপোনাৰ কিছু মনত নতুন চিন্তাৰ উদয় হ'ব। পুৰণা কাম বনবোৰ বাদ দি আজি নতুন কাম কৰিবলৈ শেষতো মন যাব পাৰে। আজি আকস্মিক সুবিধাও আপুনি কোনোবা সময়ত লাভ কৰিব, গতিকে হঠাৎ ক'ৰবাত কোনোবা ক্ষেত্ৰত আপুনি আকস্মিক সুবিধা নিশ্চয় লাভ কৰিব। আজি নিজৰ আশা নিজৰ ইচ্ছাবোৰ অকণমান একাষৰীয়া কৰি পৰিয়ালৰ আশা পৰিয়ালৰ ইচ্ছাসমূহ আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ পৰিয়ালৰ সদস্যসকলক আজি সন্তুষ্ট কৰিবলগীয়া হয়তো আপুনি হ'ব পাৰে। আজি কিন্তু কেইবাটাও পথত আপোনাৰ আৰ্থিক পৰিকল্পনাসমূহৰ সফলভাৱে ৰূপায়ণ হ'ব, যিটো কাৰণত আৰ্থিকভাৱে আপোনাৰ লেনদেনৰ পৰিমাণো বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু বুদ্ধিমত্তা বৃদ্ধি পাব। বাকী অৱশ্যে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে ঘূৰা ফুৰাৰ সম্ভাৱনা আছে, গতিকে কোনোবা বন্ধুৰ সৈতে আপুনি ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে। অৱশ্যে আজি ওলাই গ'লেই আপোনাৰ খৰচ বৃদ্ধি পাব। একাধিক পথেৰে আপোনাৰ আজি খৰচ হোৱাও দেখা যাব। আজি আপোনাৰ কথা বতৰাবোৰ সমাজত লোকপ্ৰিয় হৈ পৰিব, গতিকে আপুনি যি কথা কয় সেই কথাবোৰ আনে গুৰুত্ব দি শুনা দেখাও যাব আৰু সেই কথাবোৰ আনে মানি চলাও দেখা যাব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনবোৰ হৈ থাকিব। আপুনি একেটা কামত আজি লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। লগতে হাঁহি ধেমালি ফূৰ্তিও আজি যথেষ্টখিনি বাঢ়িব। বিশেষকৈ ঘূৰা ফুৰা কৰিলে সমাজৰ
বহু ব্যক্তিৰ সৈতে আপুনি যোগাযোগত থাকিলে নিশ্চয় আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰত অহাৰ সম্ভাৱনাও দেখা গৈছে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। লগতে মনত নতুন নতুন চিন্তাৰ উদয় হৈ থাকিব, গতিকে পুৰণা চিন্তাবোৰ এওঁলোকে বাদ দি নতুন চিন্তাৰে দিনটোত আগবাঢ়িব বিচৰাও দেখা যাব। ইয়াৰ বাহিৰে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি শিক্ষাগুৰুৰ সমৰ্থন তেওঁলোকে দিনটোত লাভ কৰিব। বাকী অৱশ্যে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত নতুবা এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।